ষ্টাডি লিডছ আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ ইংৰাজীৰ এটা কবিতা যিটো হৈছে মাই মাদাৰ এট 66 এই কবিতাটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আনচাৰৰ বিষয়ে মই আশা কৰোঁ এই ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব কাৰণ মই যিকেইটা কুৱেশ্যন আনচাৰৰ বিষয়ে আলোচনা কৰিছোঁ সেই কুৱেশ্যনবোৰ বিভিন্ন ধৰণৰ টেষ্ট পেপাৰ আৰু প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন পেপাৰৰ পৰা কালেক্ট কৰা কুৱেশ্যন আৰু তোমালোকে ভিডিঅ'টো অন্তিম সময়লৈকে চাই থাকিবা আৰু বাকী যিবোৰ কবিতা বা চেপ্টাৰৰ আছে সেই চেপ্টাৰৰ ভিডিঅ' আমি আপলোড কৰি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে ভিডিঅ'বোৰ চাব পাৰা ধন্যবাদ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তেনেহ'লে আহক আমি কুৱেশ্যন আনচাৰবোৰ আলোচনা কৰোঁ মাই মাদাৰ এট 66 চ' প্ৰথম কুৱেশ্যনটো হৈছে হোৱেৰ ইজ দ্য পয়েট গয়িং এণ্ড হু ইজ উইথ হাৰ অৰ হোৱেৰ ৱাজ দ্য পয়েট ড্ৰাইভিং টু হু ৱাজ উইথ বিচাইড হাৰ মানে এই দুইটা কুৱেশ্যনৰ আনচাৰ এটা হ'ব কুৱেশ্যনটোৰ অৰ্থ হৈছে যে কবি কলৈ গৈ আছিল বা কবি কলৈ গৈ আছে আৰু তাৰ লগত কোন আছিল চ' আনচাৰটো হ'ব দ্য পয়েট ৱাজ গয়িং ফ্ৰম হাৰ পেৰেণ্টছ হোম টু কোচিন এয়াৰপৰ্ট মানে কবি তাৰ মাক দেউতাকৰ ঘৰৰ পৰা বা তাইৰ নিজৰ ঘৰৰ পৰা কোচিন এয়াৰপৰ্টলৈ গৈ আছিল দিছ অফ পেৰাগ্ৰাফ চেঞ্জ দ্য পয়েটছ মাদাৰ ৱাজ উইথ হাৰ আৰু কবিৰ মাক তাইৰ লগত আছিল বা কবিৰ মাক তাইৰ লগত সেই এয়াৰপৰ্টলৈ গৈ আছিল আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা প্ৰথম কুৱেশ্যনটোৰ আনচাৰ যদি ভিডিঅ'টো ভাল লাগে এটা কমেণ্ট কৰিবা আৰু আমাৰ ভিডিঅ'টো লাইক কৰিবা ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কাইণ্ড অফ পেইন এণ্ড এক ডেট দ্য পয়েট ফিল or explain the statement I saw my mother face her face ashen like that of corpse so what is the kind of pain and ache that the poet feel ইয়াৰ অৰ্থ হৈছে যে কবিয়ে কি দুখ আৰু বেদনা অনুভৱ কৰিছিল or explain the statement I saw my mother face her face ashen like that of corpse মানে এই ষ্টেটমেণ্টটো হেৰি কৰিবলৈ কৈছে যে বৰ্ণনা কৰিবলৈ কৈছে So, এতিয়া আমি আনসাৰটো চাই লওঁ দ্য পয়েট ফিলছ পেইন এণ্ড এক টু চি হাৰ মাদাৰ এশ্যন এণ্ড লাইফলেছ ফেচ লাইক ডেট অফ এ কপছ এণ্ড এ পেল ফেচ লাইক ডেট অফ এ উইণ্টাৰ্ছ মুন ইট অলছ' গিভছ হাৰ পেইন এণ্ড এক ৱেন দ্য পয়েট থিংকছ ডেট শ্বি উইল লুজ হাৰ মাদাৰ ওৱান ডে মানে এই কুৱেশ্যনটোৰ অৰ্থ হৈছে যে কবিয়ে দুখ আৰু বেদনা অনুভৱ কৰাৰ কাৰণ হৈছে যে যেতিয়া কবিয়ে তাইৰ মাকৰ মুখমণ্ডলখন চাইছিল দেখিছিল তাইৰ মাকৰ মুখমণ্ডলখন শুকান হৈ আছে আৰু তাইৰ মাকৰ মুখমণ্ডলখন শীতকালৰ চন্দ্ৰৰ নিচিনা লাগিছিল আৰু যেতিয়া কবিয়ে চিন্তা কৰিছিল যে তাইৰ মাক এদিনাখন মৰি যাব বা পৃথিৱীৰ পৰা আঁতৰি যাব কবিয়ে তেতিয়া তাইৰ মাকক দেখিব নোৱাৰিব এইবোৰ চিন্তা কৰি কবিয়ে দুখ আৰু বেদনা অনুভৱ কৰিছিল আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা যে এই কুৱেশ্যনটোৰ আনচাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাই হেজ দ্য পয়েট ব্ৰড ইন দ্য ইমেজ অফ দ্য মেৰিড চিলড্ৰেন স্প্লিং আউট অফ দেয়াৰ হোমছ অৰ হোৱাট আৰ দ্য মেৰিড চিলড্ৰেন স্প্লিং আউট অফ দেয়াৰ হোমছ চিম্বলিক অফ তো এই কুৱেশ্যনটো 2013, 16 আৰু 18ত পৰীক্ষাত আহিছিল চ' কুৱেশ্যনবোৰ পৰীক্ষাত প্ৰায় ৰিপিট কৰে তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ ধুনীয়াকৈ মুখস্থ কৰিবা চ' এই কুৱেশ্যনটোৰ অৰ্থ হৈছে যে সৰু ল'ৰা ছোৱালীবোৰ ঘৰৰ পৰা আনন্দিত হৈ ওলাই আহে মানে এই কথাটো কবিয়ে কিয় প্ৰকাশ কৰিছে বা এই কথাটো কোৱাৰ কাৰণটো কি আনচাৰটো হ'ব The poet has brought in the image of the married children spilling out of their homes to draw a contrast between her old mother and the young children. মানে কবিয়ে এই কথাষাৰ কোৱাৰ কাৰণ হৈছে যে তাইৰ মাক আৰু এই সৰু ল'ৰা ছোৱালীবোৰক মাজত তুলনা কৰাৰ কাৰণে her mother is old, weak and inactive while the young children are joyous, active and energetic. মানে কবিৰ মাক হৈছে বৃদ্ধ দুৰ্বল য'ত সৰু ল'ৰা ছোৱালীবোৰ আনন্দিত এক্টিভ হৈ আছে বা শক্তিশালী ইয়াৰ পিছত চোৱা এগেইন হাৰ মাদাৰ ইজ ইন দ্য লাষ্ট ষ্টেজ অফ হাৰ লাইফ হোৱাইল দ্য চিলড্ৰেন আৰ ইন দ্য বাৰ্ডিং ষ্টেজ অফ দেয়াৰ লাইফ আকৌ কবিয়ে কৈছে যে কবিৰ মাক তাইৰ জীৱনৰ শেষৰ ষ্টেজত আছে আৰু ল'ৰা ছোৱালীবোৰ প্ৰাথমিক পৰ্যায়ত বা উদীয়মান ষ্টেজত আছে পৰ্যায়ত আছে এইবোৰ কথা কবিয়ে ল'ৰা ছোৱালী আৰু তাইৰ মাকৰ মাজত তুলনা কৰিছে এইটো প্ৰকাশ কৰিব বিচাৰিছে নেক্সট কুৱেশ্যনটো হৈছে হোৱাই ডু দ্য য়ং স্পাইটিং ট্ৰিজ ছিগনিফাই অৰ হোৱাই আৰ য়ং ট্ৰিজ ডেছক্ৰাইব এজ স্পাইটিং মানে এই কুৱেশ্যনটোৰ অৰ্থ হৈছে যে সেই দৌৰি থকা গছ গছনিবোৰে কি বুজাব বিচাৰিছিল বা আৰু চোৱা কুৱেশ্যনটো 2017ত আহিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আনচাৰ হ'ব when the poet was going to Cochin airport with her mother she looks outside of the car the young tree seems to be running fast or spiting with the speed of the car it signifies activity and energetic life full of happiness and overflow of energy in life next question to is why does the poet compare her mother's face with late winter's moon এই কুৱেশ্যনটো 2012 আৰু 15ত আহিছিল চ'
সো কোৱেশ্যনটোৰ অৰ্থ হৈছে যে কবিয়ে কিয় তাইৰ মাকৰ মুখমণ্ডলখন শেহতীয়া শীতকালৰ চন্দ্ৰৰ লগত তুলনা কৰিছে সো আনসাৰ হৈছে দ্য পোয়েট হেজ কম্পেয়াৰ্ড হাৰ mother face to the late winter's moon because she finds similarity between the two. The late winter's moon lacks brightness and looks hazy and mystery. In the same way, her mother is looking pale, old and weak. She has lost her childhood strength and beauty. মানে এই আনসাৰটোৰ অৰ্থ হৈছে যে কবিয়ে তাইৰ মাকৰ মুখমণ্ডলখন শেহতীয়া শীতকালৰ চন্দ্ৰৰ লগত তুলনা কৰাৰ কাৰণ হৈছে যে শেহতীয়া শীতকালৰ চন্দ্ৰটোত উজ্জ্বলতা নাথাকে ঠিক তেনেদৰে কবিৰ মাক যিটো ষ্টেজত আছে তাই বৃদ্ধ দুৰ্বল আৰু কবিৰ মাকে নিজৰ হেৰুৱাই পেলাইছে সৌন্দৰ্যতা হেৰুৱাই পেলাইছে সেইকাৰণে কবিয়ে নিজৰ মাকৰ মুখমণ্ডলখন শেহতীয়া শীতকালৰ চন্দ্ৰৰ লগত তুলনা কৰিছে নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডিড দ্য স্পীকাৰ ডু আফটাৰ দ্য ছিকিউৰিটি চেক মানে স্পীকাৰজনে বা বক্তাই কি কৰিছিল ছিকিউৰিটি চেক কৰাৰ পিছত মানে কবিয়ে কি কৰিছিল আনচাৰ হ'ব আফটাৰ দ্য ছিকিউৰিটি check up, the speaker stood a few yards away from her mother and looked at her pale face and smiled at her. আৰু সিকিউৰিটি চেকৰ পিছত কবিয়ে তাৰ মাকৰ মুখমণ্ডলখনৰ চাইছিল আৰু হাঁহিছিল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য পয়েটছ চাইল্ডহুড ফেয়াৰ আনচাৰ হ'ব দ্য পয়েটছ চাইল্ডহুড ফেয়াৰ ৱাজ শ্বি উড লুজ হাৰ মাদাৰ এণ্ড নেভাৰ চি হাৰ এগেইন ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা আৰু যদি তোমালোকে এই কুৱেশ্যনবোৰৰ আনচাৰ তোমালোকে ধুনীয়াকৈ লিখি মুখস্থ কৰা নিশ্চয় ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন কমন থাকিব কাৰণ ইয়াৰ পৰা প্ৰায় পৰীক্ষাত কুৱেশ্যন আহে তোমালোকে ইতিমধ্যে দেখিছা যে কুৱেশ্যনবোৰ প্ৰায় ৰিপিট কৰিছে আৰু যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে আৰু বেলেগ চাপ্টাৰ বা পয়েমৰ ভিডিঅ' আমি আপলোড কৰি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকবোৰ দি দিম তোমালোকে ভিজিট কৰি ভিডিঅ'বোৰ চাব পাৰা